তো হেল্ল' গাইজ, তো স্বাগতম জনাইছোঁ হৰিজ বিজনেছ ইন আসামলৈ। তো এতিয়া পথাৰত গৈ আছোঁ, মানে পথাৰত মানে ঘৰৰ ওচৰতে হয়। তো কিয় গৈ আছোঁ, আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ বাঁহ কাটিবলৈ গৈছিলোঁ পশ্চিম পথাৰত। তো এতিয়া মই চেয়াৰখন লৈছোঁ আৰু ইয়াতে কি বনাই আছোঁ সেইটো দেখাই আছোঁ। এয়া চাওক, এইটো বনাই আছোঁ, কালি বনাইছোঁ, ভিডিঅ' বনোৱা নহ'ল। তো আজি নতুনকৈ আৰম্ভ কৰিলোঁ ভিডিঅ'টো। ৰাতিপুৱাৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ, ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাৰ পৰা। আৰু আজি আমাৰ তো জেঠি মৰিছিল কলবাৰীটো, আজি মুচি পালনটো শেষ হ'ব আজি। তো আজি চাহ খোৱা আছে, আমুচত খাব যাম, তাত যাম, অলপ খিনি যাব লাগিব বনাই কিনে। এইটো গাই গৰুজনী তাত দিছোঁ। তো এইটো আনি চেকিব আমাৰ দেউতাই। আৰু এইটো পথাৰত যিহেতু ঘাঁহ চাহ নাই, এতিয়া দিব লাগিব খাদ্য, খেৰ পানী দিব লাগিব, এতিয়া ধুনীয়াকৈ বান্ধি কিনে এতিয়া খাব দিব লাগিব। এনেকৈ বনাই আছোঁ। আমাৰ ফাদাৰে কামি চামি পকাইছে, এইবিলাক বনাইছে, আৰু মই খালি এইটো বস্তুটো বনাইছোঁ। আৰু কামি নোহোৱাৰ ধৰত কালি ৰৈ গ'ল, বনাব আজি কালি চাইছে। তো এতিয়া মই বনাম। তো আপোনালোক তো গাইজ আমাৰ হৈ গ'ল, পুৰা ক্লিয়াৰ হৈ গ'ল, বনা হৈ গ'ল। বনালোঁ দিয়ক ধুনীয়াকৈ বনা, আৰু ইয়াত মাজে মাজে সেই দিব লাগিব, মাটি দিব লাগিব, অসহ্য কৰা আছে। তো এনেকৈ মাটি দিব লাগিব। আৰু মই ৰছী চাইডত বান্ধিব লাগিব, চাইডত নাবান্ধিলে আৰু অৰিব। তো এনেকৈ তো এয়াই এইটো আৰু এটা নেক্সট চেপ্টাৰ মানে লৈ আহি আছোঁ আৰু কি কৰি আছোঁ ধুনীয়াকৈ। তো সূৰ্যদেৱ এটা বৈধ্য ৰ'দ দিছে গাইজ। এতিয়া যাম মই আপোনাৰ জেঠি মৰিছিল যে আপোনালোকক কৈছোঁ আগত, ঠাণ্ডাত গৈ আছোঁ এতিয়া। আৰু মোৰ ক্লিয়াৰ হৈ গ'ল, চব বনা হৈ গ'ল। এইটো আচাক বানচান দি একদম ৰেডি ফিনিছ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। পূৰা বনাই দিলোঁ এইটো, আৰু মাটি দিব লাগি আছে অলপ চাইডে চাইডে, মাটি দিম, সমান হৈ যাব, ভাল হ'ব। আৰু এতিয়া গৈ আছোঁ আপোনাৰ চাকত কলবাৰীত, আপোনালোকক দেখাম। তো এনেকৈ বহি থাক ধুনীয়াকৈ গাছৰ তলত, চাহ কি ধুনীয়া পৰিৱেশ। এতিয়া বহি থাক বিন্দাছ জীৱন, এনেকৈ আছোঁ অলপ চলপকৈ। তো এতিয়া আপোনালোকক দেখাম, গৈ আছোঁ। শ্ৰাদ্ধ আছে আজিৰ পৰা, মানে তেল নিমখ পিঁয়াজ চব্জি আছে, চলিব। এইখিনি দেখাৰ অৱস্থা বেয়া হৈ গৈছে গাইজ, দাড়ি চাড়ি কাটি দিলোঁ একেবাৰে সমান। তো এয়াই, আৰু কালি পুখুৰীত কলপাত দিলোঁ, চাফা আজি নাই, চাফা হৈ গ'ল। আৰু দিব লাগিব, কালি দিম, আজি নিদিওঁ। তো চাই থাকক, হৈ গ'ল, যাব এতিয়া। ফাইনেলি গাইজ আমি আহি পালোঁ, দিয়ক। মই ঘৰৰ পিনে আহি গ'লোঁ, চাওক আমি গৈ আছোঁ। আৰু এটা হেৰি জগতৰ কল্যাণৰ কাৰণে তুমি আহিছিলা, গতিকে তোমাৰ দোকানী চৰণত কৌটিবাৰ প্ৰণাম। ঠিকেটা নাম ৰাতিপুৱাই ল'ব লাগে, ঠিকেটা নাম ৰাতিপুৱাই ল'ব লাগে। বিছনাৰ পৰা ভৰিখন দিয়াৰ লগে লগে আহি মুখমুখি দিয়া কৰিব লাগে বন্ধ। কিন্তু তেওঁৰে আসন মনত কৰি ৰাখিল, তেওঁৰ আসন যিমান পাৰা যায় সুন্দৰ কৰি সাজিব লাগে। ঠিকেনে সেই কামৰ ঠিকেনৰ বাহিৰে আমাৰ আসন আৰু নাই, আগতো নাই, পাছতো নাই। সেই গুৰু আসনক অপমান নকৰিব। গুৰু আসনক অপমান কৰিলে এখন ঘৰ, এখন দেশ, এটা জাতি নষ্ট কৰি দিয়ে। সেইকাৰণে গুৰু আসনক মান কৰিব। কিছুদিন আগৰ গুৰুবিলাকে গুচি